মৰিগাঁও জিলাৰ ভুৰাগাঁও মটৰ চালক আৰু পৰিচালক সন্থাই পালন কৰিলে ধৰ্মঘট। কেন্দ্ৰীয় মটৰ চালক আৰু পৰিচালক সন্থাই ডিএক্সৰা পালন কৰা সৰ্বাত্মক ধৰ্মঘটৰ অংশ হিচাপে ভুৰাগাঁৱত সৰ্বাত্মক বন্ধ পালন কৰে ভুৰাগাঁও মটৰ চালক আৰু পৰিচালক সন্থাই। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জনবিৰোধী নীতি বাতিল কৰাৰ দাবী জনায়। মৰিগাঁও জিলাৰ ভুৰাগাঁৱতো পালন কৰে সৰ্বাত্মক ধৰ্মঘট। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু শ্ৰমিক কৰ্মচাৰী ফেডাৰেশ্যনৰ যৌথ উদ্যোগত আৰু অসমৰ মটৰ শ্ৰমিক সংগঠনৰ সহযোগত দেশব্যাপী পালন কৰা ২৪ ঘণ্টীয়া চকা বন্ধৰ কাৰ্যসূচীক সমৰ্থন জনাই ভুৰাগাঁৱত বন্ধ হৈছে সমগ্ৰ দোকান পোহাৰ লগতে গাড়ী মটৰ চলাচল। উল্লেখ্য যে শ্ৰম সংহিতা বাতিল কৰা, কামৰ সময় নিশ্চিত কৰা, ন্যূনতম মজুৰি নিশ্চিত কৰা, সামাজিক সুৰক্ষা নিশ্চিত কৰা কেইবাটাও দাবীৰ ভিত্তিত দেশজোৰা ধৰ্মঘট পালন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। আজি আমি অসম চাহ মজদুৰ সংঘ ভেৰগাঁও চাহ বাগিচা প্ৰাথমিক গোট সংঘই অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় সমিতি ডিব্ৰুগড় সমিতিৰ নিৰ্দেশ মৰ্মে আজি ১ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আমি ভেৰগাঁও চাহ বাগিচাত পালন কৰিছোঁ। কাৰণ হৈছে আমাৰ যিহেতু এই সময়ত মাৰ্কেটত যি বস্তু বাহিনীৰ দাম বাঢ়িছে আৰু এই বাগিচাৰ শ্ৰমিকসকলে যি দৰমহা পাইছে সেই দৰমহা দি আমাৰ শ্ৰমিকসকলৰ চলাত বহুত অসুবিধা। গতিকে আমি আজিৰ এই ধৰ্ণা কাৰ্যসূচী কৰিছোঁ যাতে চৰকাৰে যিহেতু আমাক ৩৫১ টকা বৃদ্ধি কৰি দিম বুলি বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে, কিন্তু আজিলৈকে ৩৫১ টকা বৃদ্ধি কৰি নিদিলে। তাৰপিছত হৈছে আমাৰ চাহ শ্ৰমিকসকলৰ যি উপকৰ্মচাৰী চৰ্দাৰ চকীদাৰবিলাক কাম কৰে, তেওঁলোকৰো দৰমহাৰ চুক্তি এতিয়ালৈকে কৰা নাই, যিহেতু সিহঁতৰ ম্যাদী উকলি গ'ল, কিন্তু মালিক পক্ষই ইয়াক কোনোভাৱে গুৰুত্ব দিয়া নাই। তাৰপিছত হৈছে আমাৰ বাগিচাত বসবাস কৰি থকা লেবাৰ কোৱাৰ্টাৰবিলাকত বহু লেবাৰ কোৱাৰ্টাৰ এতিয়াও এনেকুৱা হৈ আছে যে চিলিং কাবাৰ নাই, কাবাৰ ফ্ল'ৰ ভাঙি গৈছে, কাবাৰ দৰ্জা ভাঙি গৈছে, কিন্তু কোনো কোম্পানীয়ে বা মেনেজমেণ্টে ইয়াক কোনো কাম কৰাৰ কাৰণে মানে গুৰুত্ব নিদিয়ে। আমি শ্ৰমিক হিচাপে বাগিচাত কাম কৰোঁ, বসবাস কৰি থাকোঁ, কিন্তু আমাক থকা সুবিধাটো আমাক ভাল লাগে না। থকা সুবিধা ভাল নহয়, লেট্ৰিন ভাল নহয়, সেইবিলাক আমাক কোম্পানীয়ে কিন্তু এইগিলাৰ প্ৰতি গুৰুত্ব নিদিয়ে, খালি শ্ৰমিকৰ ওপৰত কাম কৰাৰ প্ৰতিহে গুৰুত্ব দিয়ে আৰু কৰি আহিছে। গতিকে আমি আমাৰ যি শ্ৰমিকসকলক যি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি পুনৰ প্ৰদান মানে প্ৰতিশ্ৰুতি হৈ থাকিল। আমি আজিৰ এই ধৰ্ণাৰ কাৰ্যসূচীৰ জৰিয়তে আমি জনাব বিচাৰোঁ যে চৰকাৰে যি প্ৰতিশ্ৰুতি শ্ৰমিকসকলৰ ম্যাদী পাটা প্ৰদান কৰাৰ কথা আছিলে সেইটোও আজিলৈকে নিদিলে বিজেপি চৰকাৰে। গতিকে তেনেকুৱা চৰকাৰ যদি আমাক নাচায়, গতিকে আমি আগন্তুক দিনত যিহেতু আমি ইলেকশ্যন আহি আছে, ডাইৰেক্ট কথা কৈছোঁ মই, ইলেকশ্যন আহি আছে, যদি আমাৰ চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি নহয়, ম্যাদী পাটা নহয়, তেতিয়াহ'লে কিন্তু আমি বিজেপি চৰকাৰক আমি ভোট নিদিওঁ। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্চে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত, গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।